নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এছএছএলসি পৰীক্ষাৰ সমাজ অধ্যয়নত অতিৰিক্ত নম্বৰ দিয়াৰ চিন্তা মুখ্যমন্ত্ৰীৰ সেবাৰ অধ্যক্ষক এই পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাগিনসকলৰ আবদাৰলৈ সহাৰি মুখ্যমন্ত্ৰীৰ সমাজ অধ্যয়নৰ কাৰণে ভাগিনসকলে আৰু চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভ যোগে এই কথা জানিবলৈ দিছে পুনৰ কৈছো এছএছএলসি পৰীক্ষাৰ সমাজ অধ্যয়নত অতিৰিক্ত নম্বৰ দিয়াৰ চিন্তা কৰিছে মুখ্যমন্ত্ৰীয়ে সেবাৰ অধ্যক্ষক এই পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাগিনসকলৰ আবদাৰলৈ সহাৰি মুখ্যমন্ত্ৰীৰ সমাজ অধ্যয়নৰ কাৰণে ভাগিনসকলে আৰু চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে ফেসবুক লাইভ যোগে জনায় এই কথা যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁওলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলো তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাটো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ প্যাটাৰ্ন বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ প্যাটাৰ্ন বদলোৱা হৈছিল আৰু এইবাৰো প্যাটাৰ্নটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিন বিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহলে কেনেকে হ'ব হেতুটো হ'ব নোৱাৰে সেই কাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিন বিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰ বিলাকত ভাল হয় তেতিয়াহলে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে আনফালে এডিআৰই সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ ফেসবুক যোগে মন্তব্য এডিআৰইৰ ফলাফল মেধাৰ ভিত্তিত হোৱাত মই আনন্দিত কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে কাট অফ মাৰ্ক পৰীক্ষাৰ্থীৰ ফলাফলে নিৰ্ণয় কৰে কাট অফ মাৰ্ক বেছি মানে ফলাফল ভাল হৈছে বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰই ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত
অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আহাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো ইফালে শিক্ষকৰ চাকৰি প্ৰাৰ্থী সন্দৰ্ভত ফেচবুকত মুখ্যমন্ত্ৰীৰ মন্তব্য মেৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল 9075টা গ্ৰেজুৱেট শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল হ'ব ঘোষণা ফলাফলৰ পিছতে প্ৰাৰ্থীৰ নথিপত্ৰসমূহ হ'ব পৰীক্ষা নতুন শিক্ষক নিযুক্তিৰ তালিকা ওলাব 10 অক্টোবৰৰ পিছত পিজিটি ৰিজাল্ট কেতিয়া দিব গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে তেতিয়াহলে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য নিয়মানুবৰ্তিতা শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই সেয়ে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো তথাপিতো আপোনালোকে যেটো সুধি থাকে সেই কাৰণে মই উত্তৰ দিব খুজিছো মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল তাৰ ফলাফল সেবাই ঘোষণা কৰিব কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব কাৰণ আমিও আপোনালোকৰ অকনমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে আৰু ইয়াৰ মাজতে এবাৰ হোলী গীতক লৈ বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে হোলী গীতক বিশ্বমুখী কৰাৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰীৰ হোলী গীতক লৈ অনুষ্ঠিত হ'ব বিশাল অনুষ্ঠান 5000 যুৱকে একেলগে পৰিবেশন কৰিব হোলী গীত ফেচবুক লাইভ যোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ অহা বৰ্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠান অসমৰ নিজা উপগ্ৰহক লৈ একাংশই উপলুঙা কৰিছে অসমৰ নিজা উপগ্ৰহ কেনেকৈ হ'ব পাৰে বুলি সমালোচনা কৰিছে অসম্ভৱক সম্ভৱ কৰাই হৈছে আমাৰ কাম মুখ্যমন্ত্ৰীৰ এই বক্তব্য অসমীয়াই এৰাতিত গড় বান্ধি ৰামসিংহ ঔৰংজেবক পৰাভূত কৰিছিল গতিকে আকাশত আমাৰ নিজা উপগ্ৰহ কৰিব পাৰিম আমাৰ কোনোবা আঁচনিয়ে দৰিদ্ৰজনক উপকৃত কৰে মধ্যবিত্তজনক জীৱন যুদ্ধত অলপো সহায় কৰে তেতিয়ালে সেই কাম আমি কিয় নকৰিম আমিতো চৰকাৰ গঠন কৰিছোৱে দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰা কোনোবাই মোক উপলুঙাও কৰিছে
যে অসমৰ নিজা স্যাটেলাইট কেনেকে হ'ব পাৰে কোনোবা দুই এজনে লিখিছেও যে আমি স্যাটেলাইট কৰিব নোৱাৰো অসম্ভৱক সম্ভৱ কৰাই আমাৰ কাম কাৰণ অসমৰ এতিয়া আকাশ চুবৰ মন আমাৰ নিজৰ স্যাটেলাইটে হওক প্ৰটন থেৰাপিৰ কেন্সাৰ ৰোগৰ ট্ৰিটমেন্টৰ বাবে প্ৰটন থেৰাপিৰ মেচিনে হওক বা অসমৰ কলা সংস্কৃতিক সংৰক্ষণৰ বাবে অসমৰ নিজা অটিটি প্লেটফৰ্মে হওক যি ভাবিছে ই অসম্ভৱ মই ভাবো যি অসমীয়াই এটা ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি ৰামসিংহ ঔৰংজেবক ৰখাব পাৰিছিল সেই অসমীয়াই আকাশত স্যাটেলাইট উৰাব পাৰিব প্ৰটন থেৰাপিৰ মেচিন আনিব পাৰিব আৰু নিজৰ অটিটি প্লেটফৰ্মো বনাব পাৰিব 20 মাৰ্চত ডিব্ৰুগড়ত কেবিনেট হ'ব ফেসবুক লাইভত এই কথা জনাই মুখ্যমন্ত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ত 100 গৰাকী শিক্ষাৰ্থী থকা স্কুলত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব 50 জন থকা বিদ্যালয়তো প্ৰধান শিক্ষক পদ সৃষ্টিৰ আলোচনা কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে প্ৰাদেশিকৰণ আইন সংশোধনৰ বাবে আলোচনা আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকো আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব এবাৰ ৰিতম সিঙৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হলে ধৰ্ষণকাৰী কোৱা অনুচিত ৰাজনীতিৰ বাবে কাৰোবাক ঘৰ জুৱাই ক'ব নালাগে সংসদতো এনে কাণ্ডক সমৰ্থন কৰিছে সাংসদে অসমত এনে কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় অসমত বাওপন্থীয়ে ৰাজনীতিত কিছুমান আচোহা শব্দ যোগ দিছে ৰাজনীতিত শালীনতা সন্মান আদি সৰু সৰু জ্ঞান যুৱ সমাজে গ্ৰহণ কৰিব লাগে যদি কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰমি যায় তেওঁক আইনৰ অধীনত অনাটো দায়িত্ব যোৱা পৰহি দিনাখন অসম পুলিচে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল সোশ্যাল মিডিয়াত শিডিউল কাষ্ট সমাজৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অতি বেয়াকৈ লিখাৰ বাবে অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসম লাচিতৰ অসম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অসম প্ৰতিদ্বন্দ্বীকো আমি সমালোচনা কৰিম আৰু সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হল বুলিয়ে তেওঁক আমি ৰেপিষ্ট বুলি কম ঘৰ জুৱাই বুলি কম তেওঁৰ মিত্ৰ শহুৰকো আমি বিতৰ্কৰ মাজলৈ টানি আনিম আৰু এনেবোৰ কৰাজনক ডাঙৰ ডাঙৰ সংসদত চিঞৰি নৰেন্দ্ৰ মোদীক জ্ঞান দিব বিচৰা সংসদসকলে এনে ধৰণৰ উতনুৱা যুৱকক সমৰ্থন দিব ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি অসম এখন সংস্কৃতিবান সমাজ অসমৰ ৰাজনীতিত বাওপন্থী লোকসকলে কিছুমান আচহুৱা শব্দৰ যোগদান কৰোৱালে অন্যথা অসমৰ লোকৰ কথা বতৰা সদায়ে মিঠা আনকি আমি ইজনে সিজনক গালি পাৰিলেও সেই মিঠা শব্দৰে আমি ব্যৱহাৰ কৰোঁ মই ভাবো ৰাজনীতিত শালীনতা আৰু শত্ৰুকো অন্তত কথা কওঁতে সন্মানেৰে কথা কোৱা এই সৰু সৰু জ্ঞানবিলাক আমাৰ যুৱক সমাজে আহৰণ কৰিব লাগে আৰু কেতিয়াবা আমি যেতিয়া ভাবো যে কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি গৈছে তেওঁক আইনৰ শাসনৰ ভিতৰলৈ লৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য 19 মাৰ্চত 3,80,000 PMAY ঘৰ দিয়া হ'ব নাপাবলগীয়া কোনোবাই পাইছে যদি অভিযোগ দিব পাৰিব অভিযোগ দিবৰ বাবে ইমেইল আইডি দিয়া হ'ব মুখ্যমন্ত্ৰীৰ বক্তব্য PMAY ঘৰৰ বাবে পুনৰ জিঅ' টেগিং কৰা হ'ব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে
একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰো। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰো যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। 29 বছৰৰ পাছত দেশৰ ভূমিত ক্ৰিকেটৰ বৃহৎ প্ৰতিযোগিতা পাতি পয়মালহে লাগিল পাকিস্তানৰ। বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ'ল পাকিস্তান ক্ৰিকেট বোৰ্ড। 869 কোটি টকা খৰচ কৰি 85% আৰ্থিক সংকটৰ সন্মুখীন হ'ল পাকিস্তান ক্ৰিকেট বোৰ্ড। অতি তাৎপৰ্যপূৰ্ণভাৱে আয়োজক পাকিস্তানে এখনহে খেল খেলিবলৈ পালে পাকিস্তানৰ মাটিত। পাকিস্তানে ৰাৱালপিণ্ডি, লাহোৰ আৰু কৰাচীৰ ষ্টেডিয়াম উন্নীতকৰণৰ বাবে খৰচ কৰিছিল প্ৰায় 58 মিলিয়ন টকা। চেম্পিয়ন্স ট্ৰফিৰ খেল পাতিবলৈ ধাৰ্য কৰা বাজেটৰ 50%তকৈ অধিক আছিল এই খৰচ। ইভেণ্টৰ প্ৰস্তুতিৰ বাবেও 40 মিলিয়ন টকা খৰচ কৰিছিল পাকিস্তানে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে মাত্ৰ 6 মিলিয়নহে ঘূৰাই পালে পাকিস্তানে। আয়োজনৰ মূল্য আৰু টিকট বিক্ৰী, স্পন্সৰশ্বিপৰ পৰা গোটালে সেই সামান্য মূল্য। পাকিস্তানৰ ইমানেই বেয়া দিন পৰিছে যে আয়োজক দেশ হৈ মাত্ৰ এখন খেলহে খেলিবলৈ পালে লাহোৰৰ গদ্দাফি ষ্টেডিয়ামত। দ্বিতীয়খন বাংলাদেশৰ বিৰুদ্ধে খেলিব লগা খেলত বৰষুণে লগ নিদিলে পাকিস্তানক। টছ নোহোৱাকৈ ৰ'ল সেই খেলখন। আৰ্থিক সংকটত জুৰুলা হোৱা পাকিস্তানে দেশৰ টি20 চেম্পিয়নশ্বিপৰ বাবে হ্ৰাস কৰিছে মেচ ফি। 40,000ৰ পৰা 10,000লৈ অৱনমিত কৰা হৈছে মেচ ফি। ৰিজাৰ্ভ প্লেয়াৰৰ বাবেও 87.5% হ্ৰাস কৰা হৈছে ধন। আনকি পঞ্চতাৰকাযুক্ত হোটেলৰ পৰাও ইকনমি হোটেললৈ স্থানান্তৰ কৰা হ'ল পাকিস্তান ক্ৰিকেট দলক। নিজ দেশত খেল পাতি প্ৰথমতে বাহিৰ হৈ যোৱা পাকিস্তানে দেশতেই গঞ্জনাৰ সন্মুখীন হৈছে।
ভাৰতৰ বাবে ডুবাইলৈ খেল স্থানান্তৰ হোৱাক কেন্দ্ৰ কৰিও দেশখনত চলিছিল চৰম আপত্তি কিন্তু ফাইনেলত ভাৰতীয় দল উপনীত হোৱাত ফাইনেল পতাৰ পৰাও বঞ্চিত হ'ল পাকিস্তান পবিত্ৰ ৰমজান মাহ চলি আছে তেনে এক সময়তে আহিছে অস্থিৰ ৰাষ্ট্ৰ পাকিস্তানৰ লজ্জাজনক কাণ্ড ইণ্টাৰনেটত বিজুলী গতিৰে ভাইৰেল হৈছে পাকিস্তানৰ এটা বিশেষ ভিডিঅ' পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদৰ এটা কল চেণ্টাৰত চৰম লুটপাটৰ দৃশ্য পোহৰলৈ আহিছে সামাজিক মাধ্যমত চীনা নাগৰিকে পৰিচালনা কৰা কল চেণ্টাৰটো আছিল ভুৱা আৰু সেই ভুৱা কল চেণ্টাৰ উৎখাতৰ বাবে অভিযান চলাইছিল ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে সেই অভিযানৰ সময়তে অকল্পনীয় দৃশ্যৰ সন্মুখীন হ'ল সকলো সামাজিক মাধ্যমত ধুমুহা গতিত বিয়পি পৰা ভিডিঅ'টোত দেখিবলৈ পোৱা গ'ল একাংশ পাকিস্তানী নাগৰিকে কল চেণ্টাৰটোৰ পৰা লেপটপ ডেস্কটপ কীবৰ্ডকে আদি কৰি বিভিন্ন সামগ্ৰী লৈ পলায়ন কৰিছিল তাৰ মাজতে কেইজনমান অস্ত্ৰধাৰীকো দেখা গ'ল কাৰিকৰী সা সঁজুলিসমূহ লৈ যোৱা FIA ছেক্টৰ F11ত চলাইছিল অভিযান আৰু সেই অভিযানত বিদেশী নাগৰিককে ধৰি প্ৰায় 24 জন লোকক আটক কৰিছিল সংস্থাটোৱে কিন্তু এই সকলোবোৰৰ মাজতে লুটপাট চলাই গ'ল একাংশই কল চেণ্টাৰটোত জড়িত হৈ আছে বিভিন্ন দেশৰ নাগৰিক জড়িত হৈ আছে পাকিস্তানৰ স্থানীয় লোকো অভিযান চলাই থকাৰ সময়ত অভিযানকাৰী সংস্থাৰ ব্যৰ্থতা আহিল পোহৰলৈ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ সংস্থাক ককৰ্থনা এতিয়া সৰ্বত্ৰ অভিযানকালতে নিৰাপত্তা বেহু ভাঙি অট্টালিকাটোত প্ৰৱেশ কৰিছিল লুণ্ঠনকাৰী স্থানীয় লোকে সামাজিক মাধ্যমত বহুজনে লিখিছে পাকিস্তান একমাত্ৰ দেশ য'ত ক্ৰিপ্টোত বিনিয়োগ কৰাতকৈ ব্যৱসায় কৰাটো অধিক বিপদজনক বহুতে ৰসিকতাৰে কৈছে যে এই লুটপাটৰ আঁৰত আছে বেলেগ কাহিনী আচলতে এয়া চেৰিটি ড্ৰাইভ বুলি ভাবিলে তেওঁলোকে সেই লেপটপৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী লৈ গ'ল সকলোৱে অৱশ্যে উদ্ভট কাণ্ডৰে চৰ্চিত পাকিস্তানত এই প্ৰথম ঘটনা নহয় এনেধৰণৰ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ইছলামাবাদৰ এটা কল চেণ্টাৰত অভিযান চলাই থাকোঁতেই 130টা লেপটপ আৰু আচবাব লুটি নিছিল একাংশই অপহৰণ কৰি নিছিল এজন কৰ্মচাৰীকো প্ৰধানমন্ত্ৰী মোদীৰ বাবে ৰক্ষা পৰিল ইউক্ৰেইন প্ৰধানমন্ত্ৰী মোদীৰ বুজনিতহে ক্ষান্ত হ'ল পুতিন ভয়ংকৰ পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগত ৰাছিয়াক বাধা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ভয়াৱহতাৰ মাজতে পোলেণ্ডৰ উপবিদেশ মন্ত্ৰীয়ে সদৰি কৰিলে এই সংবাদ ৰাছিয়া ইউক্ৰেইনৰ যুঁজত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ ৰোধ কৰাৰ কৃতিত্ব দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সাক্ষাৎকাৰত বাৰ্টোছেভস্কিয়ে ক'লে এই বিশেষ কথাটো প্ৰধানমন্ত্ৰী মোদীয়ে আগ্ৰাসী পুতিনক বুজাইছিল বুলি উল্লেখ কৰিলে পোলেণ্ডৰ উপবিদেশ মন্ত্ৰীয়ে ইউক্ৰেইনত স্থায়ী শান্তি সুস্থিৰতাই কামনা বুলি উল্লেখ কৰিলে বাৰ্টোছেভস্কিয়ে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ সন্দৰ্ভত অৱশ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই সদায় কৈ আহিছোঁ যে মই শান্তিৰে থিয় দি আছোঁ মই নিৰপেক্ষ নহয় মোৰ স্থিতি আছে আৰু সেই স্থিতি হৈছে শান্তি ইফালে যুদ্ধ বিধ্বস্ত দেশখনক সহায় কৰাৰ বাবে দেশখনে চলি থকা বা এই যি প্ৰচেষ্টা চলাই আছে সেই প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাৰ্টোছেভস্কিয়ে ইউক্ৰেইনৰ প্ৰতি পোলেণ্ডৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰে তেওঁ কয় যে আমি যুদ্ধৰ আৰম্ভণিৰে পৰাই ইউক্ৰেইনক সহায় কৰি আহিছোঁ আমাৰ ওচৰত ইউক্ৰেইনৰ পৰা পোলেণ্ডলৈ হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী আহিছে আমি শান্তিৰক্ষী বাহিনী আৰু সামৰিক সহায় আগবঢ়াবলৈ সাজু এক আছুতীয়া সাক্ষাৎকাৰত পোলেণ্ডৰ উপবিদেশ মন্ত্ৰীৰ মোদীক লৈ প্ৰশংসা শুনিবলৈ পোৱা গ'ল Prime Minister Modi has always said that he is on the side of peace. In fact, he traveled to Poland, he traveled to Austria, he also traveled to Ukraine. Perhaps, the perspectives were exchanged on the ongoing conflict. In fact, Prime Minister Modi did a podcast interview also with Lex Friedman. In fact, he said that he is the one who told President Putin that this is not an era of war. Then he also sends message for President Zelensky that solutions cannot be found on a battlefield irrespective, regardless of who is supporting you. How do you look at Prime Minister Modi's role as far as this conflict is concerned? Perhaps India's role has always been very positive. India has always spoken about dialogue and diplomacy, solution through dialogue and diplomacy. How do you, your government, look at India's role? We are very grateful for India's involvement. We are very happy that Prime Minister Modi
is doing that. We had a fantastic visit of Prime Minister last year. We signed a comprehensive strategic agreement. We signed an action plan to implement it. We appreciate the fact that Prime Minister Modi, at the early stages of the war, did persuade Mr. Putin not to try to use tactical nuclear weapons. He made a call to President Putin. We also want peace. Nobody wants war. This is, but we want peace that would be secure and stable. We don't want peace that would be a temporary ceasefire, which results in 3 years later in a major war. Okay. So we support peace efforts that will secure a stable and sustainable peace in Ukraine, and we are very grateful to Prime Minister Modi for his involvement. His visit was a phenomenal success, and the first in 45 years a Prime Minister of India came to Poland, and we were very happy that he is involved because he has a mollifying influence over Putin. আনফালে চীনৰ মুখপাত্ৰৰ মুখতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা চীন ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ পাছতে মোদী প্ৰশংসাত পঞ্চমুখ চীনা মুখপাত্ৰ ভাৰতৰ সৈতে কাম কৰিবলৈ চীন আগ্ৰহী বুলি মন্তব্য কৰিছে China noted Prime Minister Narendra Modi's recent positive statements on China-India relations. 为改善和发展中印关系作出战略指引。近期双方认真落实两国领导人的重要共识，加强各层级的交往和务实合作，取得一系列积极成果。我想指出的是，中印在2000多年的交往史中，友好往来、互学互鉴是主流，为世界文明和人类进步做出重要贡献。作为两个最大的发展中国家，双方当前的共同任务是致力于实现各自国家的发展创新。 India have shared tasks to accelerate our country's development and revitalization and understand, support and help each other succeed. This serves the fundamental interests of over 2.8 billion people, meet the common aspiration of regional countries, follow the historical trend of the global south growing stronger and is conducive to world peace. The two countries should be partners that contribute to each other's success, a cooperative partner of the dragon and the elephant is the only right choice for both sides. China stands ready to work with India to implement the important common standards between the two leaders, take the 75th anniversary of the China-India diplomatic relations an opportunity, and advance bilateral relations on the track of sound and stable development. খালিস্তানী উগ্ৰপন্থী সংগঠন SFGৰ বিৰুদ্ধে মাৰ্কিন চোৰাংচোৱা গোটক কঠোৰ হোৱাৰ আহ্বান দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দিল্লীত মাৰ্কিন চোৰাংচোৱাৰ প্ৰধান তুলসী গাৱাৰ্ডৰ সৈতে আলোচনাত মিলিত হ'ল ৰাজনাথ সিং সেই আলোচনাত উত্থাপিত হ'ল SFGৰ ভাৰত বিৰোধী কাৰ্যৰ বিষয়ে বৈঠকত বিষয়টোৰ প্ৰতি ভাৰতৰ উদ্বেগ স্পষ্ট কৰে ৰাজনাথ সিঙে গাৱাৰ্ডৰ সৈতে হোৱা আলোচনাত SFGৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনৰ কাৰ্যকলাপৰো চৰ্চা চলে এই আলোচনাই বিভিন্ন কাৰণত তাৎপৰ্য বহন কৰিছে 2023 চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ ন্যায় বিভাগে কৈছিল যে আমেৰিকাই পান্নুনক হত্যাৰ পৰিকল্পনাৰ তথ্য উন্মোচন কৰিছে ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত বিষয়াক অভিযুক্ত কৰা হৈছিল বিষয়টোত সেই ঘটনাৰ পাছত মাৰ্কিন চোৰাংচোৱা বাহিনীৰ প্ৰধানৰ সৈতে হোৱা আলোচনাই বহন কৰিছে গুৰুত্ব ট্ৰাম্প প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ ভাৰত ভ্ৰমণৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণত দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে পুৱা ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হয় গাৱাৰ্ড সোমবাৰে ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিশেষকৈ প্ৰতিৰক্ষা আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰত ভাৰত আমেৰিকাৰ সামগ্ৰিক কৌশলগত সম্পৰ্ক বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাপক আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক লগ পোৱাৰ এদিন পিছতে গাৱাৰ্ডে সিঙৰ সৈতে আলোচনা কৰে আৰু ভাৰতে আয়োজন কৰা বিশ্ব চোৰাংচোৱা জালৰ বা চোৰাংচোৱাৰ এই সন্মিলনত অংশগ্ৰহণ কৰে মাৰ্কিন চোৰাংচোৱা সংস্থাৰ প্ৰধান গাৱাৰ্ডৰ মুখত ভাগৱত গীতাৰ প্ৰসংগ শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ যোগেদি যি প্ৰশান্তি দিছিল সেই বিষয়ে উল্লেখ কৰিলে গাৱাৰ্ডে ভগৱানৰ ওপৰত থকা ব্যক্তিগত মত সম্পৰ্কে জনালে গাৱাৰ্ডে ভাৰতীয় দৰ্শনে স্থান পাইছে গাৱাৰ্ডৰ জীৱনশৈলীত My own personal spiritual practice, my personal relationship with God is the center of my life, and I do my very best every day to live a life that is pleasing to God, and what better way to do that than to do my best to be of service
to all of God's children. And so in different times of my life, whether serving in war zones in different parts of the world, or the challenges that we face now, it is Krishna's teachings to Arjuna in the Bhagavad Gita that I turn to in the best of times and the worst of times, and continuously learn critical lessons from Krishna to Arjuna that give me strength, that give me peace, that give me great comfort through all of the days. অপহৃত বিজেপি বিধায়কৰ নাতিনীয়েকক উদ্ধাৰ কৰাৰ খবৰ আহিছে। অসম আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য। দেওবাৰে নিশা 4 অভিযুক্তক আটক কৰিছিল আৰক্ষীয়ে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়াৰ হৈছিল ৰুদ্ধদ্বাৰ বৈঠক। অপহৰণকাৰীক চিনাক্ত কৰি এজাহাৰ দিছিল বিধায়কজনে আৰু ঘটনাৰে জড়িত মূল অভিযুক্তকো আটক কৰিছে আৰক্ষীয়ে। পুনৰবাৰ জনাইছো, এজন বিজেপিৰ বিধায়কৰ নাতিনীয়েকক অপহৰণ কৰা হৈছিল আৰু সেই অপহৰণৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৱশেষত সেই নাতিনীয়েকক উদ্ধাৰ কৰা হৈছে। অসম আৰক্ষীয়ে সদৰি কৰিছে এই তথ্যখিনি। কেছ ৰেজিষ্টাৰ কৰা হৈছিল, আমাৰ তদন্ত চলি আছিলে আৰু তদন্ত কৰাৰ পিছত বিভিন্ন ধৰণৰ আমি সোৰ্স ইনফৰমেশ্যন ললো, টেকনিকেল ইনপুট যিমান আছে আমি ডেভেলপ কৰি পেলাই ফাইনেলি আৰু আজি অলপ আগত একিউট যি আছে ধৰা হৈছে আৰু ভিক্টিম ছোৱালীটো তেওঁক উদ্ধাৰ কৰা আছে আৰু তেওঁলোকক আজি ভিতৰত লৈ অনা হ'ব মৰিগাঁও। এইখিনি ডিটেইলছ এতিয়া দিয়া উচিত নহ'ব, অলপ পিছত আপোনালোকে গম পাই যাব। এতিয়ালৈকে কাৰ্যবাহীটো চলিহে আছে, এতিয়া ৰিভিল কৰা ভাল নহয়, কিন্তু ৰিকভাৰী কৰা আছে, তেওঁলোকক অনা হ'ব। দুইজনকে পাইছে। বহিৰাজ্যত নলবাৰীৰ 2 যুৱকৰ ৰহস্যজনক মৃত্যু। কৰ্মসংস্থাপন বিচাৰি তামিলনাডুলৈ গৈছিল যুৱক দুজন। তামিলনাডুত মৃত্যু মোকালমোৱা ঘোঁৰাথালৰ 2 যুৱকৰ। মৃত যুৱক দুজন বিজু দাস আৰু সঞ্জয় দাস। মৃত বিজু দাসৰ 2 ভাতৃও গৈছিল তামিলনাডুলৈ। তামিলনাডুলৈ গৈছিল ঘোঁৰাথালৰ মুঠ 6 জন যুৱক। তামিলনাডুলৈ গৈছিল, 6 জন গ'ল। 6 জনৰ 2জন বেলেগত, 4জন একেলগে। 3জন নিজৰ ভাতৃ আৰু এজন আমাৰ খুৰা হয়। তেখেতে একেলগে থাকাতে তেখেতে কৈছিল যে ৰাতি আমাৰ খুৰাও কথা পাতিছিল, কিন্তু কৈছিল যে ৰাতিপুৱা উঠিয়ে কৈছিল যে আমাৰ খুৰাজন ঢুকাল। লগতে আৰু এজন গাঁৱৰে বিজু নামৰ তেখেতো ঢুকা বুলি ক'লে। আৰু তেখেতৰ ডেড বডি আমাৰ ইয়ালৈকে অনাৰ বাবে আমাৰ নাৰায়ণ ডেকা ছাৰে দায়িত্ব লৈছে যে আনি দিম, 2 দিন দেৰি হ'ব বুলি ক'লে, কিন্তু আনাৰটো কৈছে আৰু আনি দিম বুলি। কি নাম এজনৰ নাম হৈছে আমাৰ খুৰাৰ নাম সঞ্জয় আৰু তেখেতৰ নাম হৈছে বিজু। বিশেষকৈ গম পোৱা নাই, কিন্তু তথাপিও 2জন মৰিলে 2জন কেনেকৈ জিন্দা থাকিল এতিয়াই আমাৰ সন্দেহ থাকে। বাক্সাত বনৰীয়া মহ খেদিবলৈ গৈ গুৰুতৰভাৱে আহত হ'ল বনকৰ্মী। খেদিবলৈ চেষ্টা কৰোঁতে বনৰীয়া মহটোৱে আক্ৰমণ কৰে বনকৰ্মীজনক। আহত বনকৰ্মীজন বাঁহবাৰী বনাঞ্চলত কৰ্মৰত জেহেৰুল ইছলাম। বৰপেটা মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন আহত বনকৰ্মীজন। সোমবাৰে পুৱাই মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল সেই মহটোক খেদাৰ চেষ্টা কৰিও বিফল হৈছিল বন বিভাগ। বাক্সাৰ ৰাজাবিল, গোসাইভিটা, দাউৰাইবাৰী আদি অঞ্চলত অৱস্থান বন্য মহটোৰ। ট্ৰেক্টৰ, বিভাগীয় হাতীৰে মহটো খেদাৰ চেষ্টা কৰিও ব্যৰ্থ হয় বন বিভাগ। বনৰীয়া মহটোক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। আজি আমাক ইয়াতে ডিউটিলৈ আনিছিল। তাৰপিছত আমি গম পালোঁ আমাৰ মানাহ নেশ্যনেল পাৰ্কৰ পৰা এটা মহ বাহিৰত ওলালে ইয়াতে দাউৰাইবাৰী গাঁৱত, এই অঞ্চলত। তাৰপিছত মানুহৰ ঘৰে ঘৰে হেৰি কৰি আছিল, ফুৰি আছিল। তাৰপিছত আমি ইফালে আহিলোঁ, পিছত চাব গ'লোঁ মহটো মানুহৰ ঘৰৰ বাৰীৰ পৰা ওলাই আহিল। অকস্মাত ওলাই আহি এইটো পাথৰুৱা জেগাত একদম আহি আমাৰ 3জন বেটেলিয়ন ল'ৰা খেদি আছে ফায়াৰিং কৰি। তাৰপিছত কি হ'ল মহটোৰ অকস্মাত আক্ৰমণ কৰি দিলে। আক্ৰমণ কৰি খেদি আহি খুচি দিলে এই বেক চাইডত পিছফালে। পিছত খুচি অলপ সেই হ'ল, দকে ইনজৰ্ড হ'ল। ইনজৰ্ড এজনেই হ'ল, 3জনক খেদিছিল। জেহেৰুল ইছলাম এতিয়া মেডিকেল লৈ গ'ল লগালগ। ক'ত আছে
বৰপেটাৰ মেডিকেলত। এতিয়া মহটো ক'ত অৱস্থান কৰি আছে কিবা খবৰ পাইছে? মহটো ভিতৰত গ'ল এতিয়া গম পোৱা মতে। জংঘলত সোমালে। ভিলেন খুৰা বিষাক্ত খুৰাই এইবাৰ হ'ল কাল। অবৈধ খুৰা সেৱন কৰি নুমলীগড়ত 2জনৰ মৃত্যু হ'ল। শেষকৃত্য সম্পন্ন হোৱা লোক 2জনক পুনৰ কবৰ খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে উলিওৱা হ'ল মৃতদেহ। বিষাক্ত খুৰাই কাল হ'ল। অবৈধ চুলাই সেৱন কৰি 2জনৰ মৃত্যু। নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা। বিষাক্ত সুৰা সেৱন কৰি দেওবাৰে 2জন লোকৰ মৃত্যু হোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে লেটেকুজান চাহ বাগিচাত। মেইন প্ৰব্লেমটো হৈছে মদৰ কাৰণে আৰু মদ অধিক হোৱাৰ বাবে মদৰ প্ৰভাৱটো অধিক পৰাৰ বাবে এনেকা বেমাৰবিলাক আমাৰ মানুহবিলাকৰ হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ হয় যে মতা মানুহৰ যিটো সংখ্যা ক্ৰমে ক্ৰমে নাইকিয়া হৈ গৈ আছে। অবৈধ সুৰা সেৱন কৰি 2জনকৈ লোকৰ মৃত্যু হোৱাৰ সন্দেহ উত্থাপনৰ পিছতেই তৎপৰ হৈছে প্ৰশাসন। দেওবাৰে মৃত্যু হোৱা ৰাজেশ তেলেঙা আৰু শংকৰ তেলেঙা নামৰ লোক 2জনৰ মৃতদেহ গাঁতৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে প্ৰশাসনে। দেওবাৰে মৃত্যু হোৱা লোক 2জনক শেষকৃত্য সম্পন্ন কৰিছিল পৰিয়ালৰ লোকে। কিন্তু বিভিন্ন দল সংগঠন প্ৰশাসনৰ সন্দেহৰ বাবে চক্ৰ বিষয়াৰ উপস্থিতিত গাঁতৰ পৰা খান্দি উলিওৱা হ'ল মৃতদেহ। ঘটনাৰ প্ৰকৃত তথ্য প্ৰকৃত উৎস আমি জানিবৰ বাবে তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰাটো আৱশ্যকীয় হৈ পৰিছে আৰু লগতে ফৰেনচিক পৰীক্ষাৰ বাবেও তেখেতৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হ'ব। গতিকে দুটা উদ্ধাৰ মানে প্ৰকৃত তথ্য উদ্ধাৰৰ বাবে তেখেতৰ সমাধিস্থ মৃতদেহ খান্দি থকা হৈছে। এটা বছৰৰ ভিতৰত বাগিচাখনৰ 10জন লোকৰ মৃত্যু হৈছে। বিষাক্ত চুলাই সেৱন কৰাৰ ফলতেই এই লোকসকলৰ মৃত্যু হোৱাৰ সন্দেহ বাগিচাৰ একাংশ লোকৰ। বাগিচাত মদৰ প্ৰচলনটো লালিগুড়ৰ যোগেদি মানে চুলাই মদৰ প্ৰচলনটো যথেষ্ট বেছি। বিশেষকৈ বাগিচাবিলাকত চলাই লেটেকুজানত খুব বেছি অতি পৰিমাণে হ'ব ধৰিছে, যাৰ কাৰণে বিভিন্ন মানুহে মদ খোৱাৰ পিছত তেওঁলোকৰ মানে অৱস্থা হৈছে। আনহাতে বাগিচাসমূহত সুৰা আসক্তি বৃদ্ধি পোৱাক লৈও চিন্তিত প্ৰশাসন। বাগিচাৰ কিশোৰৰ মাজতো বৃদ্ধি পাইছে সুৰা আসক্তি। ইমান সৰু সৰু ল'ৰা ছোৱালীক দি আছে মানে সেই ল'ৰা ছোৱালীক ভৱিষ্যত একদম বেয়া কৰি গৈছে। লাহে লাহে মানে আমাৰ যিটো মতা মানুহ বুলি কয় নাইকিয়া হৈ যাব। আৰু অকল চুলাই মদ নহয়, ভাঙো আছে। দোকানবিলাকক গুড় বিক্ৰী কৰে, সেই লালি গুড় বুলি কয়। দেওবাৰে 2জনকৈ লোকৰ মৃত্যুৰ পিছতেই বাগিচাৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ প্ৰশাসনক দাবী দল সংগঠন তথা স্থানীয় লোকৰ। বাগিচা প্ৰত্যেক থানাৰ অন্তৰ্গত আবকাৰী বিভাগ বহাওক, যেনে পুলিচ থানা বহায় আবকাৰী বিভাগ বহাওক। আবকাৰী বিভাগ বহাৰ লগে লগে সপ্তাহত প্ৰত্যেক বাগিচা সপ্তাহত এদিন এই আবকাৰী বিভাগে মানে গোটেই তদন্ত কৰক যে বাগিচাবিলাকত মদ আছে নাই। 2019 চনৰ শালমৰাৰ সুৰা ট্ৰেজেডিৰ পিছতে বাগিচাসমূহৰ পৰা উচ্ছেদ কৰা হৈছিল অবৈধ সুৰাৰ ঘাটি। কিন্তু পুনৰ বাগিচাসমূহত গুজেই গজালি হৈ পৰা অবৈধ সুৰাৰ ঘাটিত বিষাক্ত সুৰা সেৱন কৰি 2জনকৈ লোকৰ মৃত্যুৰ পিছতেই আকৌ সৃষ্টি হৈছে চাঞ্চল্য। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৰুণাচলক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা অৰুণাচল খ্ৰীষ্টান ফৰামৰ। অৰুণাচল খ্ৰীষ্টান ফৰামৰ এই আজব ঘোষণাৰ পিছতেই শংকা বাঢ়িছে অসমত। অৰুণাচল প্ৰদেশত ধৰ্মৰ স্বাধীনতা আইন 1978 বলবৎ কৰাৰ যুঁজা চলোৱাৰ পাছতে খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা অৰুণাচল খ্ৰীষ্টান ফৰামৰ। অৰুণাচল বিহুৰ অৰুণাচল খ্ৰীষ্টিয়ানৰ। Arunachal belongs to Jesus. Arunachal belongs to Jesus. Swarg suno, prithvi suno. টাৱাঙৰ পৰা লংডিঙলৈ, মেচুকাৰ পৰা ইটানগৰলৈ সকলোৱে শুনাকৈ অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা অৰুণাচল খ্ৰীষ্টান ফৰামৰ। तवांग से लोंगडिंग तक, मिचुका से ईटानगर तक आज हम प्रभु का
श्री यीशु मेरा शेर है हम घोषणा कर रहा है इंग्लिश से बोलेंगे अरुणाचल बिलोंग्स टू जीसस अरुणाचल बिलोंग टू जीसस स्वर्ग सुनो অৰুণাচল খ্ৰীষ্টান ফৰামৰ এই ঘোষণাৰ পাছতে দুশ্চিন্তা বাঢ়িছে অসমত মাজুলী যোৰহাট আৰু গোলাঘাটত কাঠফুলাৰ দৰে গীৰ্জা গঢ়ি উঠাৰ সময়ত অৰুণাচলৰ ঘটনাক লৈ বৃদ্ধি পাইছে অসমবাসীৰ শংকা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে নাহৰলগুনৰ বৰুম গাঁৱত অৰুণাচল খ্ৰীষ্টান ফৰামৰ বেনাৰত সমবেত হৈছিল প্ৰায় 15,000 লোক সেই সমাৱেশতে সংগঠনটোৱে খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা কৰিলে অৰুণাচল প্ৰদেশক ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশ ধৰ্মৰ স্বাধীনতা আইন 1978 বলবৎ কৰাৰ যুঁজা চলোৱাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে পাহাৰীয়া ৰাজ্যখনত বলপূৰ্বকভাৱে অথবা প্ৰলোভনেৰে কিংবা উপঢৌকন দি ধৰ্মান্তকৰণৰ চেষ্টা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ উল্লেখ আছে এই আইনখনত সকলো বিধি মানি ধৰ্মান্তৰিত হোৱা লোকক স্বকীয় পৰম্পৰা ৰীতি নীতি পালনৰ অধিকাৰ থাকিব লাগিব বুলিও উল্লেখ আছে আইনখনত এনে নিৰ্দেশ উলংঘা কৰিলে 2 বছৰ কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছে আইনখনত 1978 চনৰ পৰা এলাগি হৈ পৰি থকা এই আইনখন চৰকাৰে বলবৎ কৰিবলৈ লওঁতেই ঠায়ে ঠায়ে আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ এই আইনৰে ধৰ্মৰ অধিকাৰ কাঢ়ি নিয়াৰ অভিযোগ অৰুণাচল খ্ৰীষ্টান ফৰামৰ अगर सबको लगता है ये गलत है सबको लगता है इसके कारण हमारे स्टेट पे बंटवारा हो सकता है हमारे स्टेट पे जो शांत है वो भंग हो सकता है तो ऐसा चीज को लेके आना क्या जरूरी है जो कभी 45-46 ईयर्स हो गए अरुणाचल इतना बढ़िया से चल रहा था सब समुदाय यहाँ मिलके रह रहा था आज तक आपने कुछ सुना है यहाँ पे कभी क्या रिलीजियस कभी आपने देखा है वार कभी बंटवारा देखा है कभी नहीं हुआ तो मुझे काफ़ी देख के काफ़ी दुख लगा कि जब हमारे भाई और बहनों अलग अलग जो आस्था पे विश्वास करते हैं সংগঠনটোৱে খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা কৰা অৰুণাচলৰ 30.26% লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী হোৱাৰ বিপৰীতে 29.04% হিন্দু 26.2% জৌনিপলো 11.76% বুদ্ধ ধৰ্মীয় আৰু 1.9% লোক ইছলাম ধৰ্মাৱলম্বী ধৰ্ম বিশ্বাসৰ এনে বৈচিত্ৰতা থকা অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণাই উত্তেজিত কৰিছে বহু লোকক নাহৰলগুন আৰু লিকাবালিকে ধৰি বিভিন্ন ঠাইৰ প্ৰতিবাদৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে বৃদ্ধি পাইছে উত্তেজনা মণিপুৰৰ পাছত অৰুণাচলত বিয়পি পৰা এনে অসহিষ্ণুতা শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ দাবী স্বকীয় পৰম্পৰাত বিশ্বাসী অৰুণাচলৰ থলুৱা ৰাইজৰ ইটানগৰৰ পৰা নিপজ্যোতি কলিতা ৰিপৰ্ট News 18, Ahom Northeast. আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল MPJ Jeweler. Camera views from inside Dragon Endurance. অপেক্ষাৰ অন্ত বিশ্ববাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে সুনিতা উইলিয়ামছ পেৰি বুছ উইলমোৰ মাত্ৰ 7 দিনৰ বাবে মহাকাশলৈ গৈ মহাকাশতে 9 মাহ আবদ্ধ হৈ পৰিছিল দুই মহাকাশচাৰী সুনিতা উইলিয়াম আৰু উইলমোৰ দুইকে ঘূৰাই আনিবলৈ নাচাই ইটোৰ পিছত সিটো চেষ্টা চলাই গৈছিল যদিও ব্যৰ্থ হৈছিল প্ৰতিটো প্ৰচেষ্টা দুইগৰাকী মহাকাশচাৰী মহাকাশতে আবদ্ধ হৈ পৰাত চিন্তিত হৈ পৰিছিল বিশ্ববাসী কেনেকৈ দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনা হ'ব তাকে লৈ উৎকণ্ঠিত হৈ পৰিছিল বিশ্ববাসী অৱশেষত ইলন মাস্কৰ উদ্যোগত আহিল সুখবৰ ইলন মাস্কৰ প্ৰথমবাৰৰ প্ৰচেষ্টাও ব্যৰ্থ হৈছিল কিন্তু অৱশেষত আহিল ভাল খবৰটো 19 মাৰ্চত পৃথিৱী পাবহি সুনিতা উইলিয়ামছ পেৰি বুছ উইলমোৰ সুদীৰ্ঘ 9 মাহৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব দুই মহাকাশচাৰী কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা
সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ Text headlines আগবঢ়াইছে Everyday Masala কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise Weather report presented by Sunrise কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল কৰিকালৰ Camera views from inside Dragon Endurance. অপেক্ষাৰ অন্ত বিশ্ববাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে সুনিতা উইলিয়ামছ পেৰি বুছ উইলমোৰ মাত্ৰ 7 দিনৰ বাবে মহাকাশলৈ গৈ মহাকাশতে 9 মাহ আবদ্ধ হৈ পৰিছিল দুই মহাকাশচাৰী সুনিতা উইলিয়াম আৰু উইলমোৰ দুইকে ঘূৰাই আনিবলৈ নাচাই ইটোৰ পিছত সিটো চেষ্টা চলাই গৈছিল যদিও ব্যৰ্থ হৈছিল প্ৰতিটো প্ৰচেষ্টা দুইগৰাকী মহাকাশচাৰী মহাকাশতে আবদ্ধ হৈ পৰাত চিন্তিত হৈ পৰিছিল বিশ্ববাসী কেনেকৈ দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনা হ'ব তাকে লৈ উৎকণ্ঠিত হৈ পৰিছিল বিশ্ববাসী অৱশেষত ইলন মাস্কৰ উদ্যোগত আহিল সুখবৰ ইলন মাস্কৰ প্ৰথমবাৰৰ প্ৰচেষ্টাও ব্যৰ্থ হৈছিল কিন্তু অৱশেষত আহিল ভাল খবৰটো 19 মাৰ্চত পৃথিৱী পাবহি সুনিতা উইলিয়ামছ পেৰি বুছ উইলমোৰ সুদীৰ্ঘ 9 মাহৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব দুই মহাকাশচাৰী দেওবাৰে পুৱা 9:35 মহাকাশ কেন্দ্ৰত উপস্থিত হ'ল স্পেচ এক্সৰ ড্ৰেগন মহাকাশযান পৃথিৱীৰ পৰা যোৱা 4 মহাকাশচাৰীৰ মহাকাশ কেন্দ্ৰত প্ৰৱেশ Crew 10 has had a great journey up here, about 28 hours to get back up to the space station, and I cannot tell you the immense joy of our crew when we looked out the window and we saw the space station for the first time, returning for a couple of people, very first time for a couple of people, and let me tell you, that is such... কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল আপুনি চাই আছে ছুপাৰ প্ৰাইম কৃত্ৰিম বানত ভাহিছে ঐতিহাসিক ৰংঘৰ কৃত্ৰিম বানৰ কবলত শিৱসাগৰৰ ৰংঘৰৰ বাকৰি 3-4 দিনৰ বৰষুণৰ পাছতে বুৰিল ৰংঘৰৰ বাকৰি ৰংঘৰ বাকৰিৰ পানী ওলাই যোৱাৰ বাবে নাই কোনো পথ ৰূপহী পথাৰত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্প নিৰ্মাণ কাৰ্য চলি থকাত বন্ধ হৈ আছে পানী যোৱা নলা নৰ্দমা ৰূপহী পথাৰখন এতিয়া পুতি পেলোৱাৰ ফলত ইতিমধ্যে মেচিজানটো বন্ধ হৈ গৈছে পানী নিষ্কাশনৰ যিটো আগতীয়া ব্যৱস্থা আছিল গতিকে এতিয়া ৰূপহী পথাৰখনৰ লগতে পুতি পেলোৱাৰ বাবে এতিয়া পানী হয়তো ইয়াৰ পৰা ওলাই যোৱা কোনো ব্যৱস্থা নাথাকিব আৰু বাৰিষাৰ নহওঁতে এই অৱস্থা সম্পূৰ্ণ বাৰিষাত হয়তো ৰংঘৰৰ ভূমিতলৰ মহলাটো হয়তো পানীত বুৰ যাব আৰু ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব হদিয়াৰ পৰা ধুবুৰীলৈকে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া বিদেশৰ পৰা আহিছে প্ৰচুৰ পৰিমাণে ধন আৰু পৰ্যটকৰ ৰূপত আহিছে ধৰ্ম প্ৰচাৰক 2041 চনৰ ভিতৰত ৰাজ্যখনত বাস কৰা খ্ৰীষ্টান ধৰ্ম লোকৰ সংখ্যা 24% বৃদ্ধি কৰাৰ লক্ষ্য ৰাজ্যখনত 4টা স্থানত ধৰ্ম প্ৰচাৰৰ বাবে 4টা কেন্দ্ৰ স্থাপন লক্ষ্য জনজাতীয় আৰু চাহ জনগোষ্ঠীৰ লোক দিয়া হৈছে বিভিন্ন প্ৰলোভন ধৰ্মান্তৰকৰণৰ জাল এতিয়াও মখিমূৰ হোৱা নাই অসমত ৰাজ্যৰ ভিন্ন প্ৰান্তত খ্ৰীষ্টান আগ্ৰাসনৰ ধাৰা অব্যাহত আছে
অৰুণাচল প্ৰদেশত খ্ৰীষ্টান সংগঠনে অৰুণাচল খ্ৰীষ্টান ৰাজ্য বুলি ঘোষণা কৰাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে অসমৰ প্ৰসংগ বিশেষকৈ যোৰহাট গোলাঘাটৰ সীমামূৰীয়া অঞ্চলত ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া অতি ভয়াৱহ হৈ পৰিছে মাজুলীত কাঠফুলাৰ দৰে বাঢ়ি অহা গীৰ্জাৰ উপস্থিতি সৰ্বজনবিদিত মিথ্যাচাৰ আৰু অন্ধবিশ্বাস বিয়পাই অসমৰ বিভিন্ন প্ৰান্তত চলিছে এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া অতি সংগোপনে এটা চক্ৰই অসমৰ প্ৰত্যন্ত অঞ্চলসমূহত চলাই গৈছে ধৰ্মান্তৰকৰণ সুযোগ সন্ধানী এই চক্ৰটোৱে অনগ্ৰসৰ অশিক্ষিত আৰু ৰোগীয়া লোকসকলক বাছি লয় ধৰ্মান্তৰকৰণৰ বাবে শেহতীয়াকৈ ৰাজ্যত খ্ৰীষ্টান মিছনেৰীৰ জালত ভৰি দিছে বহুলোকে ধনবল বাহুবল অন্ধবিশ্বাসৰ উচিলাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু বা আন ধৰ্মৰ লোকক খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত কৰি আহিছে কোনোবাই হয়তো জানি বুজি খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে আন কোনোবাই প্ৰলোভিত হৈ সলনি কৰিছে নিজৰ ধৰ্ম উজনি অসমৰ তিনিচুকীয়াত ৭খন গাঁৱৰ ১২টা মৰাণ জনগোষ্ঠীয় পৰিয়াল ধৰ্মান্তৰিত হৈছে খ্ৰীষ্টানলৈ দক্ষিণ কামৰূপৰ দুখনকৈ গাঁৱত কৰিছে ধৰ্মান্তৰকৰণ ভেলেৰা গাঁও আৰু ঔগুৰি গাঁৱত প্ৰলোভন ভয় ভাবুকি মাৰপিট কৰি খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰাৰ চেষ্টা চলোৱা হৈছে ৰোগ ভাল কৰাৰ প্ৰৰোচনাৰে বহু লোকক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাৰ অভিযোগ উত্থাপন হৈছে ঔগুৰি গাঁৱত থকা ৬০ ঘৰ মানুহৰ ভিতৰত ১৪টা পৰিয়াল ইতিমধ্যে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে গাঁওখনত ১৪ ঘৰ মানুহৰ মাজত দুটাকৈ গীৰ্জা আছে অসমৰ চাহবাগিচা অঞ্চল জনজাতীয় অধ্যুষিত অঞ্চল পাহাৰীয়া জিলাসমূহত দেখা গৈছে ধৰ্মান্তৰকৰণৰ ঘটনা বিশেষকৈ মাজুলীৰ দৰে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থানত আজিৰে পৰা এটা দশক পূৰ্বেই আৰম্ভ হৈছিল ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া সত্ৰসমূহৰ একাংশ লোকৰ বৈষম্য অৱজ্ঞা আদিও বহু সময়ত কাৰক বুলি সমালোচনা হৈছে যি কি নহওক আজি মাজুলীত নামঘৰতকৈ গীৰ্জাৰ সংখ্যাধিক্যই প্ৰমাণ কৰিছে ধৰ্মান্তৰকৰণে অনাগত ভৱিষ্যতত কি ৰূপ ধাৰণ কৰিব উত্তৰ পূবৰ ৮ ৰাজ্যৰ ৭ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে ৩.৫ ঘণ্টীয়া বৈঠকত মূলতঃ 10টা নিৰ্দেশনা জাৰি কৰি গ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় ন্যায় সংহিতাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত ১০০% আৰক্ষীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকবৰ্গকো দিলে কেতবোৰ নিৰ্দেশনা এটা দুটা নহয় 10টা নিৰ্দেশনা জাৰি ৩.৫ ঘণ্টীয়া বৈঠকত 10টা নিৰ্দেশনা এই বৈঠকতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জাৰি কৰিলে 10টা নিৰ্দেশনা উত্তৰ পূবৰ ৮ ৰাজ্যৰ ভিতৰত ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে দেওবাৰে হোটেল ৰেডিছন ব্লুত বহা এই বৈঠক চলিছিল ৩.৫ ঘণ্টা জুৰি বৈঠকত উপস্থিত আছিল ৮ ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকসকল এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জাৰি কৰা 10টা নিৰ্দেশনাৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায় ব্যৱস্থাৰ প্ৰতিশ্ৰুতিক সফল ৰূপায়ণ কৰা নতুন অপৰাধ আইন সন্দৰ্ভত ১০০% আৰক্ষীক প্ৰশিক্ষণ দিয়া আৰক্ষীয়ে জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰাত অধিক গুৰুত্ব দিয়ক শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰি গোচৰ নিষ্পত্তি কৰক ট্ৰায়েল ইন এবচেন্সিয়া ব্যৱস্থাৰ ব্যৱহাৰ কৰক সন্ত্ৰাসবাদ গণনিগ্ৰহৰ গোচৰ পঞ্জীয়নত নচলিব ৰাজনৈতিক হস্তক্ষেপ মুখ্যমন্ত্ৰীসকলে প্ৰতিমাহে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰক ডিজিপি আৰু মুখ্য সচিবসকলে প্ৰতি ১৫ দিনৰ মূৰে মূৰে কৰক পৰ্যালোচনা বৈঠক থানাসমূহ জনসাধাৰণৰ ন্যায় প্ৰাপ্তিৰ স্থান হিচাপে ৰূপান্তৰ কৰক আৰু ডিৰেক্টৰ অফ প্ৰচিকিউশ্যনক শক্তিশালী কৰক এই 10টা নিৰ্দেশনা জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূবৰ মুখ্যমন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকসকলক মূলতঃ জনসাধাৰণৰ ন্যায় সুনিশ্চিত কৰাত গুৰুত্ব দিবলৈ কয় ৩.৫ ঘণ্টা জুৰি চলা বৈঠকত কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক তপন ডেকা আৰু NCRBৰ সঞ্চালকো উপস্থিত আছিল কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ